Hello everyone. More video চাই থকা প্ৰিয় দৰ্শক আৰু মামা ছাত্ৰীসকল ওয়েলকাম টু মাই ইউটিউব চেনেল ইজি ষ্টাডি আৰু মই আছো তোমালোকৰ অতি মৰমৰ প্ৰিয় বন্ধু ইমু স্যাৰ। মই ছাত্ৰীসকল যেহেতু কালি মই তোমালোকক কৈছিলো যে আজি তোমালোকক মই লখাগু উলিওৱা শিকাম, গতিকে তোমালোকৰ কাৰণে মই লৈ আনিছো 4টা অংক, একদম নৰ্মেল 4টা অংক লখাগুৰ হয়, যেটো বহুত বেছি ইম্পৰ্টেন্ট। আৰু এই অংক 4টা তুমি যদি শিকি লোৱা তেনেহলে ক্লাস 7 ৰ পৰা 7, 8, 9, 10 তোমালোকৰ এখিনি বহুত বেছি সুবিধা হ'ব। আৰু মামা ছাত্ৰীসকল ক্লাস 10 ৰ কাৰণে এটো বহুত বেছি ইম্পৰ্টেন্ট, বহুত জৰুৰী। গতিকে এই অংক 4টা তোমালোকে বৰ্ডত দেখা পাইছা, এটো মই লিখিছো 1 2 3 4 এই 4টা অংক দিয়া আছে। এই 4টা অংক আমি শিকিম। তার প্ৰথমটো আমি ডিসকাস কৰিম, এটো কি দিয়া আছে 1/2 + 3/2। গতিকে ইয়াত তোমালোকে চোৱা মামা ছাত্ৰীসকল এক নম্বৰটো দিয়া আছে 1/2 + 3/2। মৰমৰ ছাত্ৰীসকল তোমালোকে চোৱা, আমি প্ৰথমতে জানিব লাগিব কেনেকুৱা কন্ডিশন থাকিলে আমি লখাগু ল'ব লাগে, কেনেকুৱা পৰিস্থিতি থাকিলে অংকটো দেখাৰ লগে লগে আমি গম পাম যে লখাগু ল'ব লাগিব না আমি নৰ্মেল যোগ কৰিম। কিছুমানে এই অংকটোকে ভুল কৰি দিব, তেতিয়া ভাবিব যে নহয় এটো ইজি হয়, এটো আমি এনে কৰি লম। কেনে কৰিম বুলি ভাবিব, কিছুমানে এনেকৈ কৰিব পাৰে। 3 এ 1 যোগ কৰি দিব, যোগ চিন আছে 4 আৰু 2 দিয়ে যোগ কৰি দিব 4, 4 4 পিছত হৰণ কৰি দিব, 4 1 গুণ 4, আনসাৰ পাই গলো 1। কিন্তু মই ডাইৰেক্ট কম, তুমি যদি এনেকৈ লিখা তেনেহলে আন্ডা পাবা, আন্ডা। এইটো আমাৰ ভুল হৈছে। গতিকে মোৰ ছাত্ৰীসকল এইটো কি দৰে কৰে, যদিও ইয়াত যোগ চিন দিয়া আছে কিন্তু এইটো আমি যোগ কৰিম হয় ঠিকেই, কিন্তু আমি এনেকৈ নকৰো। এইটো কি ক'লে আমি লখাগু ওলাব লাগিব। লখাগু আমি কিয় ওলাম, কাৰণ এই দুটা অংক আমি চাই ল'ম। এই দুটা অংক আমাৰ কি হয়, এইটো এটা ভগ্নাংশ, এইটো এটা ভগ্নাংশ। মোৰ ছাত্ৰীসকল এইটো বহুত ইম্পৰ্টেন্ট। যদি দুটা ভগ্নাংশ দিয়া থাকে, দুটা ভগ্নাংশ আৰু তাৰ মাজত যদি প্লাস বা মাইনাস চিন থাকে, প্লাস বা মাইনাস চিন, পূৰণ বা হৰণ নহয়, এটা আমি দেখা পাইছো এইটো এটা ভগ্নাংশ, এটা এটা ভগ্নাংশ, মাজত কি আছে প্লাস চিন। গতিকে এনেকুৱা যদি দুটা ভগ্নাংশ থাকে আৰু মাজত প্লাস চিন বা মাইনাস চিন দিয়া থাকে, তেতিয়া আমি এইটো কি কৰিম, লখাগু লৈ পিনে কৰিম। ডাইৰেক্ট যোগ কৰিলে ওপৰে ওপৰে তলে নহব, ডাইৰেক্ট আমাৰ কি হ'ব, কাটা যাব। গতিকে আমি কেনেকৈ কৰিম, সো আমি এইটো লখাগু ল'ম। আৰু লখাগু কাৰ কাৰ লয়, লখাগু আমাৰ সদায় তলৰ সংখ্যাকেইটা লয়, সদায় তলৰ সংখ্যাকেইটা। একদম পুৰা ভালকে মনত ৰাখিবা। তলৰ সংখ্যা আমাৰ ইয়াত কি কি আছে, এইটো আছে 2 আৰু এইটো আছে 2। এতিয়া আমি কি গম পালো যে আমি 2 ৰ লখাগু ল'ব লাগিব। আৰু তোমালোকে একদম মনত ৰাখিবা যেন যেতিয়া দুটা তলৰ যেটো অংক দুটা যেতিয়া আমাৰ সেম থাকিব, এনেকে কি আছে 2 আছে, ইয়াতো 2 আছে, যে সেম থাকিব, তেতিয়া লখাগু সদায় কি হ'ব, সেই এটা সংখ্যা হৈ যাব, মানে সেই সেম সংখ্যাটো বহি যাব। যদি 2 আৰু 2 সেম থাকে তাহলে কিমান হ'ব, 2 হ'ব। যদি 3 আৰু 3 থাকিলে দেন 3 হ'ব। 5 আৰু 5 থকা হলে 5 হ'ব। মানে যেটো যদি দুটা অংক যদি সেম থাকে তাহলে সেই সংখ্যাটো কি হয়, তাৰ লখাগু হৈ যায়। বুজি পালা? এতিয়া নেক্সট চোৱা, এতিয়া আমি কেনে কৰিম, এই তলৰটোৰ পৰা আমি ইয়াত পাতি দিলো, ওপৰৰ 1 আছে, এই 1টো মই ইয়াত পাতিম। আৰু এতিয়া মই চাম এই যে 2 আছে, এই 2ৰ লগত কিমান পূৰণ কৰিলে মই তলৰ সংখ্যাটো পাম, এই তলৰটোৰ লগত কিমান পূৰণ কৰিলে এই সংখ্যাটো পাম। এইটো 2 আছে, 2ৰ লগত মই কিমান পূৰণ কৰিম, 1 পূৰণ কৰিম। 2 1 গুণ 2, 2 1 গুণ 2, গতিকে 2ৰ লগত 1 পূৰণ কৰিলে আমি কি পাম, এই 2টো পাম। এই যেটো 1 আছে, এই 1টো মই ইয়াত নিলিখো, মই তোমালোকক বুজিবৰ কাৰণে ইয়াত দিছিলো যে এই যেটো 1 পাইছিলো, 2 1 গুণ এই যেটো 1 আছে, সেই 1টো কি হ'ব, ইয়াৰ লগত পূৰণ হৈ যাব, পূৰণ হৈ যাব। এতিয়া মানে কি প্লাস চিন আছে, তো প্লাস, ওপৰত কি আছে 3, তো মই 3 দিম। এতিয়া কি কৰিম, এতিয়া সেম ইয়াত যে কৰিছিলো সেম তেনেকুৱা, এই তলৰটোৰ লগত কিমান পূৰণ কৰিলে আমি এই তলৰ সংখ্যাটো পাম। ইয়াত কিমান দিয়া আছে, 2 আছে, 2ৰ লগত 1 পূৰণ কৰিলে আমি কি পাম, এই 2 পাম। এইটো এনেকে 2 1 গুণ 2, এই 1টো ইয়াত লিখিব নালাগে, এই যেটো 1 আছে ইয়াত পূৰণ হৈ যাব, ইয়াত পূৰণ হৈ যাব। পূৰণ কৰিলো, এতিয়া আমি তলৰখিনি কৰিম, চাও কেনেকৈ হয়। এইটো পূৰণ হৈ আছে 1 1 গুণ 1 প্লাস 3 1 গুণ 3, তলত 2 আছিলে 2, ওপৰত 3 1 4 আৰু ইপিনে 2, 2 আমি 4 হৰণ কৰিম, 2 গুণ এটা পঢ়িম, 2 1 গুণ 2, 2 2 গুণ 4, 2 2 গুণ 2, 2 2 গুণ 4, গতিকে আমাৰ কিমান থাকিল আনসাৰ 2। আনসাৰ কিমান ওলালে আমাৰ 2। সকলোৱে বুজি পাইছানে? মই ভাবিছো তোমালোক সকলোৱে বুজি পাইছা। আৰু ধুনীয়াকৈ ভিডিঅ'টো ষ্টপ কৰি ল'বা, ধুনীয়াকৈ লিখি লোৱা, আৰু যদি বুজি পোৱা নাই আকৌ প্ৰথমৰ পৰা চাই লোৱা। আৰু এতিয়া মই তোমালোকক আৰু এটা অংক শিকাম। 1 নম্বৰটো যদি ভালকৈ বুজি পোৱা নাই 2 নম্বৰটো চাই লোৱা, সেইটো একেই হয়, অকণমান ডিফাৰেন্স আছে, অকণমান বেলেগ আছে। আমি 2 নম্বৰটো কৰিম। তাৰ আগতে মই 2 নম্বৰটো মই ইয়াতে কৈ দিছো, 2 নম্বৰটো মই ইয়াতে কৈ দিছো।
জেগা আছে যেহেতু এইটো কৰিছোঁ 2 নম্বৰ অংক কোনটো আছিলে এইটো 4/7 - 3 4/7 - 3 এইটো মই 2 নম্বৰটো লিখিছোঁ 4/7 - 3 এটা আমি কি কৰিব লাগিব লসাগু লৈ পিনে অংকটো কৰিব লাগিব লসাগু কিয় লসাগু লম চোৱাচোন এইটো আমাৰ লসা এইটো ভগ্নাংশ নহয় এইটো ভগ্নাংশ নেকি অথনি স্যাৰ আপুনি নিজেই কৈছিলে যে যদি দুটা ভগ্নাংশ থাকে মাজত প্লাস মাইনাস থাকে তেতিয়াহে লসাগু ল'ব লাগিব এটা আপুনি নিজেই চাওক এইটো অকল 3 আছে এইটো ভগ্নাংশ নহয় এইটো লসাগু ল'ব নালাগে আমি কিয় লসাগু ল'ম আৰে আমাৰ ছাত্ৰীসকল তোমালোকে চোৱা আমি কি জানো যে প্ৰত্যেকটো সংখ্যাৰ তলত কি থাকে এটা 1 থাকে ইয়াৰ তলত আমাৰ কি থাকিব জানালে 1 আছে নাই আছে এর ভগ্নাংশ হৈ গল নাই এইটোৱে টেকনিক আমাৰ ইয়াত কি আছে একটো লুকাই আছে আমাৰ ইয়াত দেখুৱা নাই ঠিক আছে তো আমাৰ কি আছে এনেকে 3 টো ওপৰ হয় আৰু তলত কি আছে 1 আছে গতিকে আমি এইটো লসাগু লৈয়ে কৰিব লাগিব মাজত কি আছে মাইনাস চিন গতিকে দেখিছানে এই অংকটো চোৱা আৰু এই অংকটো চোৱা এনেকৈ আমি কেতিয়া পাই যাম তেতিয়া আমি কি কৰিম লসাগু লৈ পিনেহে কৰিম এতিয়া লসাগু আমি কাৰ ল'ম তলৰ সংখ্যাকেইটা মই কৈছিলোঁ তলৰ সংখ্যাকেইটা ইয়াত আমি 2 আৰু 2 লৈছিলোঁ 2 হৈছিলে সেম সংখ্যা ইয়াত আমাৰ কি হ'ব তেতিয়া 7 আৰু 1 7 আৰু 1 সদায় মনত ৰাখিবা যদি এটা ডাঙৰ সংখ্যা আৰু যদি 1 ৰ লগত যদি কিবা লসাগু ল'ব থাকে 1 ৰ লগত যদি ডাঙৰ সংখ্যা হেতু বহিব ইয়াত 7 আৰু 1 আছে ডাঙৰ সংখ্যা কোনটো 7 লসাগু কি হ'ব 7 হ'ব সদায় মনত ৰাখিবা যদি কোনোবা এটা সংখ্যাৰ লগত 1 আছে লসাগু ল'ব লাগে তেতিয়া আমি কি কৰিম সদায় ডাঙৰ সংখ্যাটো ধৰিম 1 টো আমি বাদ দিম 7 আৰু 1 আছে লসাগু কিমান হ'ব 7 হ'ব এতিয়া আমি কি কৰিম আগৰ নিয়ম মানে এইটো যদি মই কৰিছিলোঁ তেনেকুৱা হ'ব এই ওপৰত 4 আছে 4 বহিলে এতিয়া এই তলৰটোৰ লগত কিমান পূৰণ কৰিলে আমি এই তলৰটো পাম হেতু আমি উলিয়াম হাত আছে হাতৰ লগত আমি কি কৰিম 1 পূৰণ কৰিলে আমি কি পাম 7 1 গুণ 7 হাতৰ লগত 1 পূৰণ কৰিলে আমি 7 পাইছো এই 1 টো মোৰ নালাগে এই ইয়াত আহি যাব সেম মেথড আমি সেম মেথড পাইছিলোঁ এতিয়া মাইনাস চিন আছে মই মাইনাস চিন দিম ওপৰত 3 আছে 3 তলত কিমান আছে 1 কি হ'ব এতিয়া এই ইয়াৰ লগত কিমান পূৰণ কৰিলে আমি এই 7 টো পাম এই 7 টো পাম ইয়াত 1 আছে 1 ৰ লগত মই কি দিব লাগিব 7 দিব লাগিব 1 7 গুণ 7 গতিকে এই 7 টো যেটো আছে এটো মই ইয়াত নাৰাখো এটো ইয়াত আহি যাব এতিয়া আমি কেনে কৰিম চাই লোৱা তোমালোকে 4 1 গুণ 4 মাইনাস 3 7 গুণ 21 এপিনে আছে 7 এতিয়া আমি কি কৰিম এটো মাইনাস হৈ আছে এটো আমি এটা ডাঙৰ কথা দেই এটো আমাৰ প্লাস এ মাইনাস এ মাইনাস 21 ৰ পৰা 4 গুচি গলে কিমান হ'ব 21 ৰ পৰা 4 গুচি গলে কোৱা 21 ৰ পৰা 4 গুচি গলে আমাৰ হ'ব 17 17 হ'ব 17 3 20 21 ওকে 17 হ'ব গতিকে এটা আমি 17 বহালো কিন্তু ডাঙৰটোত মাইনাস চিন আছে নাই এত মাইনাস চিন বহিব আৰু এফালে আমাৰ তলত 7 আছে 7 এটা আমি চাম এটো আমাৰ হৰণ যায় নেকি 7 গুণ 7 7 গুণ 14 7 3 গুণ 21 এটো কিমান আছে 17 হে আছে না যায় গতিকে এইটোৱে আমাৰ আনসাৰ মই ছাত্ৰীসকল তোমালোকক 4টা অংক বুজোৱা কথা আছিল কিন্তু মই তোমালোকক ইয়াত 2টা অংক বুজালো আৰু আশা কৰো তোমালোকে যাতে এই অংক দুটা ভালকে বুজি পাইছা আৰু যদি বুজি পাইছা তাহলে তোমালোকে এটা লাইক কৰা এটা কমেন্ট কৰি দিয়া আৰু তোমাৰ প্ৰিয় বন্ধু বান্ধৱীলৈ শেয়াৰ কৰি দিয়া আৰু মই যদি কৈছিলো 4টা অংক শিকাম বুলি কিন্তু মই নিবিচাৰো যে ভিডিওটো বহুত বেছি দীঘল হৈ যাক কাৰণ দীঘল হৈ গলে তোমালোকৰ আমনি লাগিব আমি শৰ্ট বস্তুবিলাক সোনকালে শিকিম আমি কমকে শিকিব লাগে ইমান বেছিকে নিহিকো কমকে শিকিম ভালকে শিকিম গতিকে তোমালোকে যদি বুজি পাইছা ভালকে চোৱা এবাৰ বুজি পোৱা না আৰু এবাৰ চাই দিয়া অলপ ৰখাই ভালকে ধুনীয়াকে চোৱা মোৰ বিশ্বাস তোমালোকে বুজি পাবা আৰু যদি বুজি পাইছা তেনে ধুনীয়াকে এটা কমেন্ট কৰিবা মই কমেন্টটো পঢ়ি ভাল লাগিব আৰু যদি তোমালোকে বাকি দুটা যদি লাগে ইমান ধুনীয়াকে যদি বুজিব লাগে মই তোমালোক ধুনীয়াকে বুজাই দিম আৰু যিসকলে পাৰা ট্ৰাই কৰিবা বাকি দুটা আনসাৰটো মোক দিবা মই চেক কৰিম আৰু বাকি দুটা মই কাইলৈ শিকাম বাই বাই থ্যাংক ইউ